যিখিনি দাবীক লৈ আচলতে আমি টাই আহোম ছাত্ৰ সন্থা আমাৰ যিসকল প্ৰতিষ্ঠাপক আছিলে তেখেতসকলে জন্ম দিছিলে। টাই আহোম জনগোষ্ঠীৰ শৈক্ষিক সামাজিক ৰাজনৈতিক প্ৰতিটো দিশতে সামাজিকভাৱে উন্নয়ন কৰাৰ স্বাৰ্থত জনগোষ্ঠীটোক এই সংগঠনটো জন্ম দিছিল। কিন্তু সেই জন্ম দিয়াৰ পাছত আজি আমি 37টা বছৰ বয়সত ভৰি দিছোঁ। কিন্তু 37টা বয়সত আচলতে সেই দাবীবিলাক কিমান পূৰণ হৈছে, কিমানখিনি আচলতে কিমান সংখ্যক আমি 100% নহ'লেও আমি 37 সংখ্যক আচলতে শতাংশ আমি অৱদান কৰিব পাৰিছোঁনে নাই পৰা, ফলাফল আমি পাইছোঁনে নাই পোৱা, সেই বিষয়বস্তুবিলাক কিন্তু আজিৰ পবিত্ৰ পতাকা উত্তোলন স্থলীত আমি অনুধাৱন কৰিব লাগিব। আজি আপোনালোকে ভাবিব লাগিব যে টাই আহোম ছাত্ৰ সন্থা সংগ্ৰামখন প্ৰকৃত দিশে আচলতে ধাৱমান হৈছেনে নাই হোৱা। টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত বিভিন্ন পন্থা অৱলম্বন কৰিছে আমাৰ জনগোষ্ঠীটো উত্তৰণৰ স্বাৰ্থত। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে আপোনালোকৰ যিখিনি অক্লান্ত সঁহাৰি, সেই সঁহাৰিখিনি পোৱাৰ পাছতো আহোম জনগোষ্ঠীৰ লক্ষ লক্ষ